মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত হাঁহি বিৰিঙিছিল তিতাবৰ কৃষকসকলে আচলতে যি ৰাজসাহায্য 250 টকা ঘোষণা কৰাৰ পিছত যথেষ্ট আনন্দিত হৈছিল তিতাবৰ কৃষক কিন্তু এতিয়া যি ধান ক্ৰয় কেন্দ্ৰ আছে তাত কৃষকৰ ধান ক্ৰয় নকৰাত এতিয়া হাহাকাৰ অৱস্থা হৈছে কৃষকসকলে আচলতে যেতিয়া কৃষকসকলে যোগান বিভাগৰ লগত যায় যোগান বিভাগে কৃষি বিভাগৰ কথা কয় আৰু কৃষি বিভাগলৈ যেতিয়া যায় কৃষি বিভাগে আচলতে যোগান বিভাগৰ কথা কয় এতিয়া বৰ্তমান তেওঁলোকৰ ধান ক্ৰয় নকৰাত তেওঁলোকে বিভিন্ন অজুহাত দেখাইছে কৃষকসকলৰ আচলতে এক মালিক চক্ৰ যি বণিক গোষ্ঠী আছে যি মিল মালিকসকলৰ লগত আছে তেওঁলোকৰ লগত এক গোপন এক সন্ধি হোৱাৰ পিছত তেওঁলোকে ৰাজসাহায্য আচলতে সেই বণিক গোষ্ঠী সেই কলা ব্যৱসায়ীৰ একাউণ্টত যোৱাৰ এক চক্ৰান্ত ৰচিছে এই ধান ক্ৰয় কেন্দ্ৰৰ বিষয়াসকলে ইয়াকে লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে তিতাবৰত আৰু তিতাবৰত দল সংগঠন এতিয়া গৰজি উঠিছে কিয়নো এই কলা ব্যৱসায়ী এক বৃহৎ ৰাজসাহায্য একাউণ্টত যি সোমাব তাক লৈ চিন্তিত হৈ পৰিছে কৃষকসকলে আচলতে এই ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীৰ দৰে এক কাৰ্যসূচী ৰূপায়ণ কৰিব বিভিন্ন দল সংগঠনে তাক লৈ প্ৰতিক্ৰিয়া সমগ্ৰ তিতাবৰত মই পোনপটে যাম আমাৰ লগত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ডাঙৰীয়া আছে তেওঁৰ লগত মন্তব্য ল'ম হয় চাওকচোন এতিয়া আপোনাৰ লগত আহিছোঁ আমি যে ধান ক্ৰয় কেন্দ্ৰ আছে ধান সম্পূৰ্ণৰূপে ক্ৰয়টো বন্ধ কৰি ৰাখিছে আৰু মুখ্যমন্ত্ৰীক যি ঘোষণা কৰিছিলে 250 টকা বৰ্ধিত মূল্য যথেষ্ট আনন্দিত হৈছে কৃষকসকলে কিন্তু এই ক্ষেত্ৰত এক বৃহৎ সংক্ৰান্ত চলিছে কৃষি বিষয়াগৰাকী আচলতে যোগান বিভাগৰ কথা কয় যোগান বিভাগে আকৌ কৃষি বিষয়াগৰাকীৰ কথা কয় এই সন্দৰ্ভত কি ক'ব হয় চৰকাৰখনে যিটো বিষয়ত গুৰুত্ব দিব লাগে গুৰুত্ব নিদিয়াৰ ফলতে আজি কৃষকৰ এইটো অৱস্থা হৈছে যি নেকি পৃথিৱীৰ অন্যান্য দেশত কৃষি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে চৰকাৰবিলাকে কিন্তু অসম বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটো তাৰ সম্পূৰ্ণ ওলোটা হৈছে চৰকাৰখনে সম্পূৰ্ণ আকাশত চাং পতা কথা কৈ কৃষকসকলক যি মানে কৃষি মাটি দখল কৰি ভাতে মৰাৰ চক্ৰান্ত কৰিছে তেখেতলোকে যে ইয়াৰ ফলত মৃত্যু হ'ব সেই কথাটো উপলব্ধি কৰিব পৰা নাই যি নেকি অসমৰ ভিতৰতে তিতাবৰ বৰহোলা অঞ্চলত ধান উৎপাদনৰ ক্ষেত্ৰত এটা সক্ৰিয় নাম আছে সেই নামটো আজি অলপ দিনৰ আগত কিছু চৰকাৰী বিভাগৰ বিষয়াই ভুলৰ বাবে বদনাম হ'লে তাৰ উপৰিও এতিয়া বৰ্তমান যিটো হাৰত চৰকাৰে ঘোষণা কৰিছিল তেখেতলোকে সাধাৰণতে ঘোষণাহে কৰি থাকে কাৰ্যকৰী নকৰে সেই ঘোষণা কৰাৰ বিষয়টো যেতিয়া চৰকাৰে ঘোষণা কৰিলে তাৰপিছত কৃষকে ধান বিকিবৰ কাৰণে সেই কেন্দ্ৰবিলাকত গৈছে কিন্তু কেন্দ্ৰটোৰ বিষয়াসকলৰ যুক্তি কথাই জনসাধাৰণক অতিষ্ঠ কৰিছে তেখেতলোকক যেতিয়া আমি ধান বিক্ৰীৰ বাবে তেখেতলোকৰ ওচৰলৈ গৈছোঁ তেখেতলোকে আমাক তথ্য দিব পৰা নাই আৰু যি নেকি আগতে 2300 টকা ঘোষণা কৰিছিলে চৰকাৰে কিন্তু বৰ্তমান 250 টকা পুনৰ বঢ়াই দি 2550 টকা কৰিলে তেখেতলোকে সেই আগৰ ফ্লকখনকে তাত আঁৰি থৈ দিছে আৰু ধান যেতিয়া আমি বিক্ৰী কৰিবলৈ গৈছোঁ তেখেতলোকে কোনো লোৱাৰ ব্যৱস্থা কৰা নাই তেখেতলোকে যি নেকি ধান ক্ৰয় কেন্দ্ৰ আছে চৰকাৰ সেই ক্ৰয় কেন্দ্ৰ কৃষি বিভাগে কয় যোগান বিভাগৰ কথা আকৌ যোগান বিভাগে কয় কৃষি বিভাগৰ কথা যে আমুকৰ দায়িত্বৰ গাফিলতিৰ বাবে আমি ধানখিনি ল'ব পৰা নাই গতিকে এই বিষয়টোত চৰকাৰে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে যি নেকি অতুল বৰা ডাঙৰীয়া কৃষিমন্ত্ৰী তেখেতে হঠাতে বিভিন্ন পথাৰত কেতিয়াবা ধান সিঁচা দেখোঁ শাক পাচলি পথাৰত যোৱা দেখোঁ মাত্ৰ তেখেতে ফটোৰ পোষ্ট দিবৰ কাৰণে এই কামবিলাক কৰি থাকে সঁচাৰ্থত যদি তেখেতে কৰিলে হয় কেতিয়াও এনেকুৱা বেমেজালি হ'বলৈ নাপায় যি নেকি আজি এবছৰ আগত বৰহোলাতে এটা ধান ক্ৰয় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা স্থাপন কৰিছিল সেই কেন্দ্ৰটো ইয়াৰ পৰা উঠাই লৈ গুচি যোৱা হ'ল এইটো আচলতে যিসকল আমাৰ ইয়াত দালালি ধান বেপাৰী আছে তেওঁলোকৰ সুবিধাৰ্থে কৰি দিছে মন্ত্ৰীবিলাকে কিয়নো ইলেকশ্যনৰ সময়ত পঞ্চায়ত ইলেকশ্যনৰ সময়ত বা বিধানসভা ইলেকশ্যনৰ সময়ত এই ব্যৱসায়ীসকলৰ পৰা তেখেতলোকে কমিশ্যন লৈ ইলেকশ্যন খেলে সেইটো কাৰণে এই ব্যৱসায়ীসকলৰ সুবিধাৰ্থে এই চক্ৰান্তটো কৰিছে আমি বিভিন্ন সময়ত যেতিয়া মই নিজেও এজন কৃষক যেতিয়া কৃষকসকলৰ লগত আলোচনা হয় তেখেতলোকে কয় যে আমি যেতিয়া ধান ক্ৰয় কেন্দ্ৰটো বিক্ৰী কৰিবলৈ যাওঁ তেখেতলোকে বিভিন্ন সমস্যা দেখুৱাই দিয়ে কিন্তু যিসকল ধান বেপাৰী আছে সেই ধান বেপাৰীসকলে আকৌ বিগত বৰ্ষত তাত প্ৰতিদিনে ধান দিয়াৰ সুবিধা আছিল কিন্তু এতিয়াও সেই ব্যৱস্থাটোকে কৰিবলৈ গৈ আছে ধান ক্ৰয় কেন্দ্ৰটোৱে ইয়াত যিসকল বিষয়া নিয়োগ কৰি থৈছে চৰকাৰে সেই বিষয়াসকলে যিসকলে ইয়াত দালালি ধান বেপাৰী আছে সেইসকলক বুজাবুজি কৰি জনসাধাৰণৰ কৃষকসকলক বিপদত পেলাইছে যাতে সাধাৰণ কৃষকসকলে অতিষ্ঠ হৈ এই সাধাৰণ বেপাৰীসকলক ধানসমূহ বিক্ৰী কৰে গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহোলা আঞ্চলিক সমিতিৰ স্পষ্ট আমি অৱগত কৰিছোঁ এনে হ'বলৈ আমি কেতিয়াও নিদিওঁ প্ৰয়োজন সাপেক্ষে কৃষকসকলক লগত লৈ চৰকাৰৰ বিৰুদ্ধে বা এই যি নেকি কংগ্ৰেছ চৰকাৰৰ দিনতেই এই দুৰ্নীতিপৰায়ণ বিষয়াসকলে চৰকাৰী বিষয়াসকলে ঘোচ লৈ খাই বৰ্তমানো বিজেপি চৰকাৰৰ দিনত সেই একে পন্থাই অৱলম্বন কৰিছে বা বিজেপি পালি নেতাৰ লগত লগ লাগি এই গোটেই ব্যৱস্থাটো যি নেকি ধান যি ধৰণে ক্ৰয় কৰিব লাগে সেই ধৰণে ক্ৰয় নকৰি পালি নেতাসকলৰ কমিশ্যন দিয়ে তেখেতলোকে সম্পূৰ্ণ গোটেই ব্যৱস্থাটোকে মানে
বেবেবাং কৰি পেলাইছে গতিকে স্পষ্ট কথা তিতাবৰ যি যোগান বিভাগ আছে কৃষি বিভাগ আছে তেখেতলোকে এনে কাৰ্যৰ পৰা বিৰত থাকক কিয়নো জনসাধাৰণ সজাগ হৈছে সজাগ হোৱাৰ লগে লগে যদি এনেধৰণৰ কাম কৰে তেতিয়া নিশ্চয় জয় জোৱান জয় কিষাণ বুলি কোৱা হয় যি নেকি মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে ধান উৎপাদন কৰি থৈছে যে এতিয়া বৰ্তমান সামগ্ৰীৰ দাম যিটো হাৰত বৃদ্ধি পাইছে সাৰৰ দামেই হওক আমি সময়ত সাৰ ক্ৰয় কৰিবলৈ নাপাওঁ কৃষিৰ সঁজুলিবিলাক অত্যাধিক দাম হোৱাৰ বাবে আমাৰ যি নেকি এবিঘা মাটিত যিমান ধান উৎপাদন হয় সেই উৎপাদন বিক্ৰী কৰিলে আমাৰ যিসমূহ আমি খৰচ কৰোঁ সেয়াৰ পৰিমাণেই নোলাগে গতিকে এনে কাৰ্যৰ পৰা দালালীসকলক আমি চৰকাৰসকলক সতৰ্ক কৰি দিছোঁ অতি শীঘ্ৰে জনসাধাৰণৰ কৃষকসকলৰ পক্ষত থাকি এক সুব্যৱস্থা কৰে এই আমি আশা কৰিলোঁ এটা কথা আমি ক'ব বিচাৰিছোঁ যিসকল কৃষক আছে এবাৰ বা দুবাৰ ধান ক্ৰয় কেন্দ্ৰলৈ গৈছে তেওঁলোকক ধান লোৱা নাই তেওঁলোকে অতিষ্ঠ হৈ মিল মালিকসকলক বিক্ৰী কৰিব কিন্তু চৰকাৰে যি এক ৰাজসাহায্য ঘোষণা কৰিছে লাখ লাখ টকা এটা মানে কমিশ্যন অংক সেই বিষয়াগৰাকী যিসকল যেতিয়া বৰ্তমান নিয়োজিত হৈ আছে তেওঁলোকৰ একাউণ্টলৈ যাব আচলতে কৃষকসকলে বঞ্চিত হ'ব এই ক্ষেত্ৰত কি ক'ব হয় এই কথাটো আমি কেতিয়াও হ'বলৈ নিদিওঁ বিগত বৰ্ষবিলাকতো দেখিছোঁ গতিকে এই বৰ্ষত যুৱ ছাত্ৰ পৰিষদে কৃষকসকলৰ ওচৰলৈ গৈ পুনৰ একত্ৰিত হৈ দুৰ্নীতিপৰায়ণ বিষয়াসকলৰ বিৰুদ্ধে বা যি বিভাগীয় মন্ত্ৰী আছে মন্ত্ৰীৰ বিৰুদ্ধে আমি এক বৃহৎ গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ